আমি এই ক্ষেত্ৰত আমি মানে বিশ্বাস অবিশ্বাসৰ মাজত আছোঁ, যিহেতু আমাৰ আগতে অসমত বহু ঘটনা ঘটি গৈছে, যিবিলাকৰ ক্ষেত্ৰত আমি পৰাগ দাসৰ পৰা আৰম্ভ কৰি জোনমণি ডাভালৈকে, তাৰপিছত আমাৰ নগাঁৱৰ এই নামটো মই পাহৰি গ'লোঁ এই মুহূৰ্তত, আমি এইবিলাক ক্ষেত্ৰত ন্যায়ৰ পৰা বঞ্চিত হৈছোঁ। সেইকাৰণে আমাৰ ইয়াত বিশ্বাসটো বহুত কম চৰকাৰৰ ভূমিকাৰ ওপৰত। তৎসত্বেও আমি আমাৰ বিশ্বাসক আগবঢ়াই লৈ যাব বিচাৰোঁ জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত। অন্য আমাক বেলেগ একো নালাগে, জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল, তেওঁৰ মৃত্যুত মূল কালপ্ৰিট কোন, আৰু এতিয়াওতো আমি ছিংগাপুৰৰ বহু কথাই আমি জানিব সক্ষম নহ'লোঁ। আমি এজন সাধাৰণ জনগণ হিচাপে আমি জানিব বিচাৰোঁ, আৰু সেইটো জনাৰ আমাৰ অধিকাৰো আছে। আমি জানিব বিচাৰোঁ জুবিন গাৰ্গৰ প্ৰকৃত অৰ্থত কেনেকৈ, কোনে তেওঁক হত্যা কৰিলে, এইকেইজন যিকেইজন ব্যক্তিৰ ওপৰত চাৰ্জশ্বিট দিছে তেওঁলোকৰ আৰু আকৌ অন্য কোনোবা ডাঙৰ শক্তি আছিল নেকি, আমি সেইটো জানিব বিচাৰোঁ আৰু জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰোঁ। চাৰ্জশ্বিটখন আল্টিমেটলি দাখিল কৰা হ'ল, আৰু সেইটো আমাৰ সকলোৰে কাৰণে খুব ভাল। আমি অন্ততঃ ঘূৰিলে যাব পাৰিম, আৰু সেই ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হৈছে বুলি মই এতিয়াহে ভাবিছোঁ। আগৰখিনি বাৰু ইনভেষ্টিগেশ্যন হৈ আছিলে, এতিয়া ন্যায় প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু আমাৰ অসমৰ আৰু বাহিৰৰ 2-3জন খুব দিগ্গজ উকিলৰ মুখেৰে শুনিছোঁ যে চাৰ্জশ্বিট কেইবাটাও ধাৰা লগোৱা হৈছে, খুব ষ্ট্ৰং আৰু পুতুককৈ সাৰি নাযায়। কিন্তু আৰু এটা কথা ইয়াত ক'লে এজনে যে চাৰ্জশ্বিটখনত যিহেতু কেইবাটাও ধাৰা লগোৱা হৈছে, এই ধাৰাকেইটাৰ সমূলিকে মানে ইনভেষ্টিগেট কৰি ৰায় দিবলৈ অকণমান সময় কিন্তু প্ৰয়োজন হ'ব। আৰু সেই সময় যিহেতু কোৰ্টলৈ গুচি গ'ল, এতিয়া ন্যায় সদায় কোৰ্টৰ হাতত থাকে, আমাৰ হাতত নাথাকে। সেইকাৰণে আমি অলপ ধৈৰ্য ধৰিব লাগিব। আৰু যিটো মাৰ্ডাৰ যিটো ধাৰাটো 103 ধাৰাটো লগোৱা হৈছে 5জনক, সেইটো ওপৰত কি ক'ব? BNS 103 মাৰ্ডাৰ এইফালৰ পৰা চাৰ্জশ্বিট দিয়া হৈছে। আৰু এতিয়া যিহেতু ভাৰতৰ ন্যায় প্ৰক্ৰিয়াটো অকণমান বেলেগ, তেওঁলোকৰো এটা পক্ষ থাকিব। সেই পক্ষৰ এতিয়া আৰু দুই পক্ষৰ মাজত যুদ্ধত যি জিকিব তেওঁৱেই হ'ব উইনাৰ। সেইটোৱে কি ক'ম বুলি ক'লে মই নিউট্ৰেল হিচাপে ক'ম, কিন্তু আমাৰ এনেকুৱা এগৰাকী মানে মানুহ শিল্পী হেৰুৱাইছোঁ আমি ক'ব নোৱাৰোঁ, ভাষাৰে বুজাব নোৱাৰোঁ। সেইগৰাকী শিল্পীৰ যিটো মানে এইটো জাষ্টিচ প্ৰক্ৰিয়া, মই যিখিনি দেখিছোঁ মই ভাল পাইছোঁ কালিৰ সেইখিনিত। কালি যিখিনি দিছে চাৰ্জশ্বিটত, এতিয়া কি আছে আমি নাজানো, ইমান দীঘলীয়া চাৰ্জশ্বিট। যিখিনি আমি খবৰ পাইছোঁ বা মিডিয়া যোগে যিখিনি পাইছোঁ, তাত আমি সাধাৰণতে আমি যিটো আশা কৰিছিলোঁ যে আচলতে যিবিলাক মানুহৰ কাৰণে আজি জুবিনে প্ৰাণ হেৰুৱাব লগা হ'ল। জুবিন মোৰ ভাইটিৰ নিচিনা আছিলে, গতিকে মই জুবিন সেইকাৰণে কৈছোঁ, সি মৰমৰ ভাইটি আছিলে আৰু ৰাইজৰ সকলোৰে ভাইটি আছিলে। তেওঁ এই ক্ষেত্ৰত যিখিনি চৰকাৰে চৰকাৰ নহয়, SIT-য়ে যিখিনি দিলে প্ৰতিবেদন, আমি যিখিনি শুনিছোঁ এতিয়ালৈকে, সেই হিচাপত মোৰ হিচাপত মানে ভাল ধৰণে আগবাঢ়িছে যেন লাগিছে। আৰু আগন্তুক দিনত আমি যিটো ন্যায় বিচাৰি আছোঁ, সেই ন্যায় পাম বুলি মোৰ ভাৱ হৈছে। আৰু গতিকে মই এইটোৱে বিচাৰোঁ, আমি অলপ ধৈৰ্য ধৰিবই লাগিব। এটা প্ৰক্ৰিয়াৰ মাজেৰে যায় যিকোনো এটা এনেকুৱা ধৰণৰ মানে এটা বিচাৰ। এতিয়া যিহেতু ন্যায়ালয়ত গ'ল বস্তুটো, আগতে পুলিচৰ কাষ্টডিত আছিলে, আৰু পুলিচ কাষ্টডিত যিটো চাৰ্জশ্বিট যিখিনি দিলে, চাৰ্জশ্বিটত যিখিনি আমি মানে এনে মিডিয়াৰ ফালৰ পৰাই যিখিনি পাইছোঁ সেইখিনিয়ে জানো, বাকী নাজানো। কিন্তু তাত যি 3জনক চাগে 103 লগাইছে। আমি আইনৰ সম্পৰ্কে ইমান নাজানো, কিন্তু যিখিনি জানো যে আইনৰ যিবিলাক যাতে সুৰুঙাৰে ওলাই যাব নোৱাৰে এইবিলাক। এতিয়া পুলিচৰ ফালৰ পৰা বা আদালতত বস্তুটো যেনেকৈ দিছে ঠিক তেনেকৈ যাতে প্ৰমাণিত হয়, সেইটো বিচাৰোঁ। আৰু সেইসকলে মানে উচিত দৃষ্টান্তমূলক শাস্তি পোৱাটো আমি বিচাৰোঁ। মানে এতিয়া গোটেই সমগ্ৰ অসমবাসীৰ যিটো ৰিয়েকশ্যন, এইটো মোৰো একেই, কোনো ব্যতিক্ৰম নহয়। আৰু এই 3 মাহ যি ধৈৰ্য ধৰিলোঁ আমি চবেই, মানে এই ন্যায়িক যিটো প্ৰক্ৰিয়া যিটো ধৰণে আগবাঢ়িছে, এই 3 মাহ ধৈৰ্য ধৰাৰ পিছত যাতে সেই আমাৰ যিটো আস্থা, সেই যিটো ন্যায়িক প্ৰক্ৰিয়াটোৰ ওপৰত যিটো আমাৰ আস্থা আছে, সেইখিনি যাতে আমাৰ মিছা হৈ নাযায়। বহুত বিতৰ্ক কৰি আছে যে চাৰ্জশ্বিটখনক লৈ পেলাই কোনো সুখী নহয়, কিছুমান মানুহ সুখী নহয়, কিছুমানে হয়তো ভালো পাইছে, তেনেকুৱা কথা। তো সেই সুখী নোহোৱা মানুহখিনিৰ যাতে সেই ধাৰণাটো ভুল হওক, মই সেইটোৱে বিচাৰিছোঁ। আৰু যিহেতু মানুহজনে আমাৰ পৰা নাইকিয়া হৈ গ'ল, আৰু যিখিনি মানুহে
যিখিনি মানুহৰ এতিয়া নাম ভাঙোৰ খাইছে বা যিসকলে জেলত এতিয়া নাম কেইজনৰ আছে, যদি সঁচাকৈ তেওঁলোকে এইটো কাম কৰিছে তেতিয়াহ'লে উচিত শাস্তি পাওক, মৃত্যুদণ্ডলৈকে যাওক, সেইটো হওক। আৰু তেতিয়া হয়তো আমি বেলেগ একো নকওঁ, মানুহজনকতো আমি ঘূৰাই আনিব নোৱাৰোঁ, কাৰণ কি ক'ম আৰু মানুহজনৰ বিষয়ে, সেই হত্যাটোৰ বিষয়েতো ক'বলগীয়া বিশেষ একো নাই। তথাপিতো ন্যায় পোৱাৰ পিছত হয়তো এইটো বস্তুৱেই ভাল লাগিব যে ভৱিষ্যতে আমি তেনেকুৱা মানে যাতে আৰু কাৰো লগত নহয়, আৰু সেইখিনি বস্তুক লৈ পেলাই আমি যাতে এটা তেখেতৰ কামখিনি যিখিনি আমাক দেখুৱাই থৈ গ'ল, যিটো বা দেখুৱাই থৈ গ'ল, সেই আদৰ্শখিনি আমি যাতে সদায় আমাৰ মাজত ৰাখি আমি আগুৱাই যাব পাৰোঁ, সেইখিনিকে আমি সাহস হিচাপে পাম যদিহে তেওঁ ধুনীয়াকৈ ন্যায় পায় আমি বিচৰা ধৰণে, বা গোটেই সমগ্ৰ অসমবাসীয়ে তেখেতৰ পৰিয়ালে সকলোৱে যেনেকৈ বিচাৰিছে তেনেকৈ যদি পায় তেতিয়া নিশ্চয় ভাল লাগিব। আৰু মই বিচাৰিছোঁ তেনেকৈ ন্যায় প্ৰক্ৰিয়াটোৰ মাজত যিটো আস্থা আছে সেইটো আস্থাটো আমাৰ যাতে আমাৰ মিছা হৈ নাযাওক, বা কেতিয়াও আমাৰ সেইটো বস্তুক লৈ পেলাই আমি আৰু যাতে প্ৰতিবাদ কৰিবলগীয়া ৰাস্তাত ওলাবলগীয়া নহয়, সেইটোৱে বিচাৰিছোঁ। সেইখিনিয়ে কথা আৰু। ঠিক